চাওক কাইলৈ ভোগালীৰ উৰুকা আৰু উৰুকাৰ প্ৰাকখনত ভোগালীৰ বজাৰত এই মুহূৰ্তত মই উপস্থিত আছোঁ। তিনিচুকীয়াৰ ভোগালীৰ বজাৰ কেনে পৰিৱেশ সেয়া দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰি মোৰ সহযোগী সতীৰ্থ হিমাংকই দেখুৱাইছে। এয়া তিনিচুকীয়া GNB পথত ভোগালীৰ বজাৰ। ইতিমধ্যে ভোগালীৰ বজাৰত ভোগৰ অলেখ সামগ্ৰীৰে এতিয়া বজাৰ ভৰি পৰিছে। লাড়ু পিঠাৰ পৰা আৰম্ভ কৰি চিৰা দৈ সান্দহ তিল পিঠা তেল পিঠা সকলো এইদৰে ভোগৰ সামগ্ৰী এতিয়া যিহেতু ভোগৰ বজাৰ ভৰি পৰিছে তাৰ পৰিৱেশটো দেখুৱাইছোঁ যে প্ৰত্যেক বছৰে তিনিচুকীয়া চহৰৰ দাঁতিকাষৰীয়া যিসমূহ গাঁও আছে গ্ৰামাঞ্চলৰ পৰা থলুৱা লোকসকলে নিজ হাতেৰে উৎপাদিত সামগ্ৰীসমূহ ভোগালীৰ বজাৰলৈ দৰে লৈ আহে আৰু লৈ আহি চহৰত যিসকল লোক থাকে তেওঁলোকৰ ওচৰত বিক্ৰী কৰে। মই এগৰাকী বাইদেউ আছে, অকণমান কথা পাতিম। ক'ৰ পৰা আহিছে? মই শ্ৰীপুৰীয়াৰ পৰা আহিছোঁ। বিক্ৰী কেনেকুৱা? বিক্ৰী বহুত ভাল। কি আনিছে? মই পিঠা আনিছোঁ, লাড়ু আনিছোঁ আৰু পিঠা গুড়ি বহুত কিছুমান আইটেম আনিছোঁ আৰু কি ভাল? বিক্ৰী বহুত ভাল। আৰু আছে, মই কথা পাতিবৰ কাৰণে যত্ন কৰিম। ক'ৰ পৰা আহিছে? শ্ৰীপুৰীয়া। কেনেকুৱা বিক্ৰী? ঠিকে ঠাকে চলিছে আৰু 50 চব। ক'ৰ পৰা আহিছে? আমি শ্ৰীপুৰীয়া পাই এতিয়া ভালে চলিছে। সান্দহ কেনেকৈ দিছে? সান্দহ 40 টকা আধা কেজিত, 1 কেজিত 80 টকা। চাউলেচোন 70 টকা। কেনেকৈ দিবা নহ'লে কোৱা? বৰা চাউলটো 120 টকা, আকৌ গাঁওবোৰত 60 টকা। তুমি কেনেকৈ দিবা কোৱা? তথাপিতো বিক্ৰী বাটা নাই। আগতে কোনোবাই 10টা লৈছিলে যদি এতিয়া ধৰা 2টা লৈছে। আপোনাৰ বিক্ৰী হোৱা নাই? নাই একো নাই। একদম বস্তু ইমান দাম বাঢ়িছে, কেনেকৈ বিক্ৰী হ'ব? কেনেকুৱা? ভালেই ঠিক ঠাক আৰু। ক'ৰ পৰা আহিছে? মই বৰলাই পুলি। কি কিনিছে বাইদেউ? মই হুৰুম কিনিছোঁ আৰু চিৰা কিনিছোঁ। কাইলৈ উৰুকাৰ বাবে সাজু? হয় নিশ্চয় সাজু হৈছোঁ। আৰু ঘৰত কেনেকুৱা ধৰণৰ আয়োজন? ঘৰত মাছ কিনিম এতিয়া, তাৰপিছত শাক পাচলি অকণমান ল'ম আৰু বাকী হাঁহ মাছ এনেকৈ যোগাৰ কৰিছোঁ আৰু মাটিমাহ কাঠআলু। চাওক, যিহেতু কাইলৈ উৰুকা আৰু উৰুকাৰ নিশা ভেলাঘৰত সকলোৱে হাঁহে মাছে মঙহে এসাঁজ তৃপ্তিৰে যিহেতু সকলোৱে যিহেতু কাইলৈ ভোগ কৰিব, গতিকে সকলোৱে এতিয়া ভোগালী বজাৰত আহি ভোগৰ অনেক সামগ্ৰী যিহেতু তেওঁলোকে ক্ৰয় কৰি কাইলৈ উৰুকাৰ প্ৰস্তুতি চলাইছে প্ৰত্যেকৰ ঘৰত। আৰু যিহেতু গ্ৰামাঞ্চলতো এতিয়া উৰুকাৰ ব্যাপক প্ৰস্তুতি, যিহেতু ভোগালীৰ বজাৰৰ পৰা মাছ মাংসৰ পৰা আৰম্ভ কৰি হাঁহ মাহ সকলো ভোগৰ সামগ্ৰী লৈছে, লগতে পিঠা পনা সকলোখিনি লৈ কাইলৈ উৰুকাৰ বাবে এতিয়া প্ৰতিজন অসমীয়াই দৰে আজিৰ ভোগালী বজাৰত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।